আজি আমাৰ মাজত পৰম আদৰণীয় শ্ৰী সতপাল মহাৰাজজী আমাৰ মাজত উপস্থিত আছে। মই মহারাজজি को प्रणाम जनाइछु। मैं आसाम वासियों का ओर से सतपाल महाराज जी को बहुत बहुत प्रणाम और नमन करता हूँ। मोर আজি সভাত যাবৰ কাৰণে বহুত ইচ্ছা আছিলে, কিন্তু মই লখিমপুৰ জিলাত থকাৰ কাৰণে মই সভাত যাব নোৱাৰিলো। কিন্তু মই দুদিন আগতে মই কলিয়াবৰত গৈ আহিছো আৰু মহাত্মা সকলকো লগ পাই আহিছো আৰু সকলোৰে লগত মই কথা বতৰাও পাতি আহিছো আৰু আশ্ৰমৰ মাটিখিনিও আমি খুব সোনকালে আমি ব্যৱস্থা কৰি দিম যাতে আশ্ৰমৰ মাটিৰ সমস্যাটো সমাধান হৈ যায়। আমাৰ সকলোৰে আদৰৰ সতপাল মহাৰাজজীয়ে আমাক মানৱতাৰ কথা শিকায়, আমাক সনাতন ধৰ্মৰ আদৰ্শৰ মাজেৰে মানৱ সমাজৰ মাজত একতা সমন্বয় সৃষ্টি কৰাৰ বাবে তেখেতে আমাক মহান বাণী প্ৰদান কৰে। মই সকলোকে পুনৰ এবাৰ মই শ্ৰদ্ধা জনাইছো আৰু আগলৈ যেতিয়া সম্ভাৱনাৰ দিৱস